নমস্কাৰ বন্ধুসকল আৱাৰ চেনেললৈ আপোনালোকক স্বাগতম আজিৰ এই ভিডিঅ'টোত মই বিশেষকৈ কেইটামান মোষ্ট ইম্পৰ্টেন্ট নোটিছৰ বিষয়ে আলোচনা কৰিম অফিচিয়েল নোটিছ হুইচ ইজ ইছ্যুড বাই ডিব্ৰুগড় ইউনিভাৰ্চিটি ইন ৰিগাৰ্ডছ আপোনালোকৰ DU rate for PhD admissions for the session 2021-22 in computer science and engineering, mechanical engineering, civil engineering and petroleum engineering. Next, we discussion korim program for BCS second, fourth, and sixth semester examinations 2020 to be held in December 2021. Aro next, amar iate saboloka ase form fill up notification of Bachelor of Engineering odd semester compartmental examination 2021. Aru logot ami discussion korim regarding the distance admissions or you can say ideal admissions programs in Divrigarh University for the session 2021-22 open and distance learning ইয়াৰ বিষয়ে আমি আলোচনা কৰিম যেনক ওয়ান বাই ওয়ান আমি ডিসকাশন কৰিম প্ৰথমতে আমি ডিসকাশন কৰিম ফৰ্ম ফিল আপ notification for Bachelor of Engineering odd semester compartmental examination 2021 both new and old course দুটাৰে আপোনালোকৰ নোটিছ ইস্যু কৰিছে গটিকে নোটিছখন চাওক ইয়াতে আপোনালোকৰ কি কৈছে ইয়াতে ডিব্ৰুগড় ইউনিভাৰ্চিটি ইয়াতে চাব পাৰিছে নিশ্চয় this is for information of all concerned that last date of submission of examination fees and forms for Bachelor of Engineering odd semester compartmental examination 2021 both new and old course have been fixed as under okay so আপোনালোকৰ examination form fill upৰ কাৰণে date দি দিছে for the Bachelor of Engineering for odd semester ইয়াতে চাব পাৰিছে without fine আপোনালোকে এপ্লাই কৰিব লাগিব up to 20 December 2021 আৰু যদি আপুনি ফাইন দিব বিচাৰিছে then 22nd December 2021 এতিয়া চাওক আপোনালোকৰ ফি কিমান পেড কৰিব লাগিব এক্সামিনেশন ফি ইয়াতে চাওক ইয়াতে আপোনালোকক দিছে এক্সামিনেশন ফি বিষয় ইয়াতে আলোচনা কৰিছে চাওক সিঙ্গেল পেপাৰ 250 যদি আপোনাৰ ডাবল বা দুটা বা তাতকৈ বেছি পেপাৰ থাকে তেনেহলে 1300 এক্সামিনেশন ফি অৰ ফৰ্ম ফিল আপ ফি মাৰ্কশিট ফি 100 সেন্টাৰ ফি 200 প্ৰ্যাকটিক্যাল ফি ইফ এনি 600 দেন লেট ফাইন ফি 200 দেন নন কলেজিয়েট ফি 500 সো এইখিনি ফি আপোনালোকে পেমেন্ট কৰিব লাগিব যদি আপুনি এপিয়াৰ্ড হ'ব বিচাৰিছে দেন next আমি ডিসকাশন কৰিম আমাৰ next notice to which is issued by Divrigarh University regarding the DU rate তাৰ আগতে আমি ডিসকাশন কৰিম ইয়াতে program for BCA second, fourth and sixth semester examination 2020 to be held in December 2021 so এই নোটিছ কোন সাম আপোনালোকৰ বাবে ইম্পৰ্টেন্ট হয় ইয়াতে সব আপোনালোকৰ কি কৈছে যে BCA second, fourth or sixth semester exam 2020 to be held in 2021 আৰু program আপোনালোকৰ চাওক আপোনালোকৰ written examৰ বাবে নোটিছ ইস্যু কৰিছে BCA event semester for second, fourth and sixth semester আৰু ইয়াতে চাব পাৰিছে আপোনালোকৰ exam start হ'ব from 27 December 2021 Monday up to the 10th January 2022 আপোনালোকৰ exam চলিব সো ইয়াতে আপোনালোকে চাই লব ডেট দি আছে টাইম আপোনালোকৰ 10:30 পৰা 1:30 লৈকে exam হ'ব দেন কোন দিনাখন কি সাবজেক্টৰ এক্সাম আছে আপোনালোকে চাই লব আৰু লিংক মই ডেসক্ৰিপচনত দি দিম তাৰ পৰা আপোনালোকে পাই যাব আৰু ইয়াতো নোট তিনিটা দিছে আপোনালোকৰ বাবে হেখিনি আপোনালোকে চাই লব প্ৰ্যাকটিক্যাল এক্সামিনেশন উইল বি নোটিফাইড বাই প্ৰিন্সিপাল অৰ ডাইৰেক্টৰ অফ দা কনসাৰ্ন কলেজ অৰ সেন্টাৰ আপুনি যিখন কলেজ বা সেন্টাৰত পঢ়ি আছে হেখনৰ এই কলেজ বা প্ৰিন্সিপাল কলেজ বা ইনষ্টিটিউচনৰ প্ৰিন্সিপালজন নোটিফাই কৰিব কেতিয়া আপোনালোকৰ প্ৰ্যাকটিক্যাল হ'ব সেকেন্ডলি চাব প্ৰ্যাকটিক্যাল অৰ প্ৰজেক্ট অ্যাসাইনমেন্ট মাৰ্কস কাইন্ডলি টু বি সেন্ট টু দা অফিস অফ দা আইডল ইমিডিয়েটলি DODL immediately after the theory examination are over eto apnalokor babe direction noy eto apnalokor college ba center or babe hoy then students of BCA fourth semester have to appear for the environmental studies examination along with the candidates who appear for the BA become second year examination 2021 routine will be notified in due course aru jibilak BCA fourth semester ase tekhatokole ki koribo lagibo environmental studies examination ot appear hobo lagibo আৰু লগতে কি হৈছে জিবিলাক BA বা বিকম সেকেন্ড ইয়াৰ এক্সামিনেশন আছে তেখেতসকলে দিব লাগিব আৰু ৰুটিনটো ভেৰি সুন আপোনালোকৰ বাবে এপ্লাই কৰিব BA বা বিকম সেকেন্ড ইয়াৰৰ যিখন এক্সামিনেশন হ'ব অফ এনভাইৰনমেন্টাল ষ্টাডিজ তাতে আপোনালোকে BA ফৰ্থ সেমিষ্টাৰৰ এনভাইৰনমেন্টাল ষ্টাডিজ এক্সাম দিব লাগিব
আৰু BA BCom second year examination routine very soon issue কৰিব 4th number চাব students of advanced computing center Silchar and PBI Nagaon have to appear their exam in DODL DU next আপোনালোকে চাওক examination will be held the following centers বিলাকৰ নাম ইয়াতে দি দিছে 4টা চেণ্টাৰ আছে ইয়াতে DODL ডিব্ৰুগড় ইউনিভাৰ্সিটি লখিমপুৰ প্ৰফেশনাল একাডেমি সিটি কলেজ তিনিচুকীয়া দেন বীৰ লাচিত ফুকন কলেজ নেক্সট আমাৰ মোস্ট ইম্পৰ্টেন্ট ইনফৰমেশন আমি ডিসকাশন কৰিম ইয়াতে for DU rate okay so DU rate in what in computer science and engineering mechanical engineering civil engineering and petroleum engineering যদি আপুনি PhD কৰিব বিচাৰিছে under ডিব্ৰুগড় ইউনিভাৰ্সিটি okay in computer science and engineering mechanical engineering and civil engineering and petroleum engineering তেনেহলে এই নোটিছটো আপোনালোকৰ বাবে ইম্পৰ্টেন্ট হয় গতিকে নোটিছখন চাওক কি কৈছে আপোনালোকৰ বাবে সো ইয়াতে চাওক নোটিছ ইস্যু কৰিছে PhD in a computer science engineering B mechanical engineering C civil engineering and D petroleum engineering notice to sabo আপোনালোকৰ আমি notice to এতিয়া সাম কেতিয়া আপোনালোকে এপ্লাই কৰিব লাগে কেতিয়াৰ পৰা লাষ্ট ডেট কেতিয়া হ'ব এই বিষয়ে আমি আলোচনা কৰিম So ডিব্ৰুগড় ইউনিভাৰ্সিটি ৰিসাৰ্চ এডমিশন টেষ্ট DU rate 2021 phase 1 written test is scheduled on 8th January 2021 10:30 am to 1:30 pm for admission to the PhD program in the following subject in the session 2021-22 Already আমি ডিসকাশন কৰিলো 4টা পাৰ্টৰ কোৰ্সৰ প্ৰগ্ৰাম কম্পিউটাৰ সায়েন্স এণ্ড ইঞ্জিনিয়াৰিং মেকানিক্যাল ইঞ্জিনিয়াৰিং সিভিল ইঞ্জিনিয়াৰিং এণ্ড পেট্ৰোলিয়াম ইঞ্জিনিয়াৰিং এই 4টা কোৰ্সত PhD এডমিশনৰ বাবে ডিব্ৰুগড় ইউনিভাৰ্সিটিয়ে ৰিটেন এক্সাম শিডিউল পাতিছে আৰু আপোনালোকৰ এক্সাম হ'ব ফৰ ডিউ ৰেট অন 8th January 2021 ৰাতিপুৱা 10:30 পৰা দুপৰীয়া 1:30 বজালৈকে আপোনালোকৰ এক্সাম হ'ব ৰিটেন এক্সাম হ'ব নেক্সট আপোনালোক কিছু মিনিমাম ক্ৰাইটেৰিয়া এক্সামত এপিয়াৰ হ'বৰ বাবে আপোনালোকে চাব লাগিব মিনিমাম ক্ৰাইটেৰিয়া ME MTech MS with first class or at least 7 CGPA আপোনালোকৰ গ্ৰেড 1 থাকিব লাগিব in the relevant discipline next up bachelor of engineering and bachelor of technology with 75% marks in aggregate or equivalent CGPA তেতিয়াহে আপোনালোকে কি কৰিব with valid grade থাকিব লাগিব তেতিয়াহে আপোনালোকে এপিয়াৰ হ'ব পাৰিব in due rate for these courses but here the relaxation দিছে up to 50% marks on equivalent relaxation grade in the qualifying degree is allowed for the candidates belonging to SC ST or differently abled category or not to support the minimum eligibility criteria for appearing in due rate 2021 in engineering subject has been modified on recommendation of the DRC in engineering DU ete kenakoy apply koribo lagibo eta apnaloke sai lobo apnaloke ki koribo lagibo www.dibru.ac.in login koribo lagibo tate goi apnaloke register koribo lagibo then apnaloke login kori apply koribo lagibo ar ki documents lagibo nishchoy apnaloke gom pai amar next page ot ki koise eta ami sam ami page number 2 page number 2 sabo yate eto sai lobo apnalokor kenakoy ইয়াত আপোনালোকে সব এপ্লিকেশন ফি আপোনালোকে 500 পেমেন্ট কৰিব লাগিব ওকে ইউজিং ডেবিট কাৰ্ড অর ক্ৰেডিট কাৰ্ড অর ইন্টারনেট বেংকিং ডিউরিং দ্য সাবমিশন অফ দ্য এপ্লিকেশন ফর্ম আৰু যেতিয়ালৈকে আপুনি এপ্লিকেশন ফি পেমেন্ট নকৰে তেতিয়ালৈকে আপোনাৰ এপ্লিকেশন ফিখন এপ্লিকেশনটো একসেপ্ট কৰা নহব নেক্সট সাব ইয়াতে সিলেকশন প্ৰসিডিউৰটো সাব আপোনালোকৰ দুটা ফেজ হ'ব ফাৰ্স্ট ফেজ আপোনালোকৰ ৰিটেন এক্সাম হ'ব দেন আপোনালোকৰ ভাইভা ভোজ হ'ব 30% সো আপুনি ৰিটেন এক্সামত আপোনালোকৰ 70% ওয়েটেজ দিয়া হ'ব আৰু ভাইভা ভোজত 30% যদি আপুনি ৰিটেন টেষ্ট বা ফেজ 1 ত যদি কোৱালিফাই হয় তেনেহলে আপোনাক ভাইভা ভোজত মাতিব দেন B number suppose selection procedure the list of the provisionally selected candidates shall prepared by the department preparation koribo next is about admission of the selected candidates shall be done as per the information of the subsequent notification then suppose the requisite admission fee course fee shall have to be paid within the stipulated date to date apunar dia dibo ba issue koribo pisot hey date mote apunalake admission fee payment koribo lagibo joti apunar 5 hours clear hoi jay then D number to sai level most important আপোনালোকৰ বাবে নহয় এটো যে statutory reservation policy will be followed wherever applicable then the selection of candidates for admission shall be purely provisional and confirmation of the seat is subject to verification of original documents by the concerned officers not so important but it is about the due rate 2021 shall be conducted as per the guidelines of Diggar University okay not so important
নেক্সট পেজ নম্বৰ 3 চাব আপোনালোকৰ কিবা আছে নেকি ইয়াতে ইনফৰমেশ্যন ইয়েছ ইম্পৰ্টেণ্ট ডেটছ most important notification issue কৰিছে on 15 December 2021 online application portal activates over 15 December 2021 our last date of submission of online application is what 27 December 2021 till 5 pm almost আপোনালোকে 12 to 13 days পাব and date of due red phase 1 written test আপোনালোকৰ হ'ব 8 January 2021 ৰাতিপুৱা 10টা বজাৰ পৰা দুপৰীয়া 1:30টা বজালৈকে okay so এই আছিল আমাৰ most important information খিনি আপোনালোকৰ বাবে regarding the DU red 2021 for PhD in engineering in what computer science then mechanical civil engineering and petroleum engineering এতিয়া মই আপোনালোকৰ লগত most importantly আলোচনা কৰিম regarding the open and distance learning notification admissions for academic year 2021-22 আমি আলোচনা কৰিম যদি আপুনি ইন্টারেস্টেড হয় টু টেক এডমিশনস ইন ডিস্টেন্স এন্ড ওপেন লার্নিং আন্ডার ডিব্ৰুগড় ইউনিভার্সিটি তেনেহলে আপোনালোকে নোটিসটো চাব মই আপোনালোকক লিংকটো দি দিম ডেসক্ৰিপচনত তাতে আপোনালোকে পাই যাব সো ইয়াতে চাওক পেজখন ডাইৰেক্টৰেট অফ ওপেন এন্ড ডিস্টেন্স লার্নিং ডিব্ৰুগড় ইউনিভার্সিটি প্ৰথমতে চাওক ইয়াতে কি কৈছে applicants or applications in prescribed forms are invited for admission to the following 2 years master degree semester mode and 3 years bachelor degree semester mode programs under the Directorate of Open and Distance Learning for the academic session 2021-22 session beginning January 2022 প্ৰথমতে চাওক ইয়াতে কি কৈছে যে 2 years master degree course semester wise হ'ব 4টা semester আৰু 3 years bachelor degree that means 6টা semester হ'ব তেখেতসকলৰ বাবে কি কৰিছে 2021-22 সেশনৰ কাৰণে এডমিশনৰ বাবে এপ্লিকেশন ইনভাইট কৰিছে সো প্ৰথমতে নাম্বাৰ 1 চাওক মাস্টাৰ প্ৰগ্ৰাম ইন এছামিজ ইকোনমিক্স এডুকেশ্যন ইংলিশ পলিটিক্যাল সায়েন্স এন্ড সোশিয়োলজি আপোনালোকৰ মাস্টাৰ প্ৰগ্ৰাম কি আছে এটো চাব পাৰিছে আপোনাৰ এছামিছত আছে ইকোনমিক্স এডুকেশ্যন ইংলিশ পলিটিক্যাল সায়েন্স আৰু সোশিয়োলজি আৰু ইয়াতে এলিজিবিলিটি হ'ব 3 or 2 years bachelor degree in discipline 3 years বা 2 years আপোনালোকৰ bachelor degree লাগিব লগতে ফিজ চাব আপোনালোকৰ 4100 for first semester including counseling fees first semester আপোনালোকৰ admission fee হ'ব 4100 next আপোনালোকে চাব ইয়াতে second কি কৈছে master programs in commerce যদি আপুনি distance আৰু open learning admission লব খুজিছে in MCom first semester eligibility criteria আপোনাৰ bachelor degree থাকিব লাগিব graduate হ'ব লাগিব BCom pass হ'ব লাগিব আৰু আপোনাৰ first semester admission fee হ'ব 4100 including the counseling fee next third number চাব masters program in mathematics যদি কৰিব খুজিছে same আপোনাৰ eligibility হ'ব graduate হ'ব লাগিব okay in mathematics with mathematics as a special subject in your graduation level আৰু আপোনাৰ admission fee হ'ব for first semester 4100 okay including your counseling fees next fourth number চাব যদি আপুনি BA first semester artsত admission লব বিচাৰিছে তেনেহলে আপুনি HS পাস হ'ব লাগিব eligibility প্ৰথম আৰু secondly চাওক general fees আপোনালোকৰ 1900 হ'ব for first semester আৰু যদি আপুনি অনাৰ্সত এডমিশন লব খুজে ইন BA ফার্স্ট সেমিস্টার আপোনাৰ এডমিশন ফি হ'ব 2400 আৰু অনাৰ্স আপুনি কিহত লব পাৰিব সাবজেক্ট কেটাৰ নাম দি আছে এছামিজ ইকোনমিক্স পলিটিক্যাল সায়েন্স সোশিয়োলজি ওকে নেক্সট আপোনালোকে চাব ইয়াতে that is bachelor of arts eligibility to গুজি গল আমাৰ bachelor of commerce চাব ইয়াতে কি আছে bachelor of commerce ত আছে eligibility same আপোনাৰ HS পাস হ'ব লাগিব in commerce আৰু যদি এডমিশন ফি চাব বিচাৰিছে ইয়াতে আপোনালোকৰ 1900 হ'ব for first semester then bachelor of computer application BCA চাব eligibility HS পাস হ'ব লাগিব আৰু এডমিশন ফি হ'ব 3400 for first semester next আপুনি চাব ইয়াতে details information of admission procedure may be obtained from the Directorate of Open and Distance Learning ডিব্ৰুগড় ইউনিভাৰ্সিটি আৰু যদি ডিটেইলছত আপুনি জানিব বিচাৰে তেনেহলে ডাইৰেক্টৰ অফ ওপেন এণ্ড ডিস্টেন্স লাৰ্নিংৰ পৰা জানিব পাৰে আৰু ৱেবছাইটটো চাব পাৰে ইয়াতে www.dibru.ac.in and www.dodldu.in okay এতিয়া চাওক আপোনালোকৰ এডমিশন বিগিনছ কেতিয়াৰ পৰা এডমিশন ষ্টাৰ্ট হ'ব 13 December 2020 আৰু লাষ্ট ডেট অফ এডমিশন হ'ব 31 December 2022 so yes our most important information khini azir babe apunalokor babe for the students who wants to take admissions
in Dibrugarh University in various courses regarding the examination, regarding the due rate. যদি তথ্যখিনি আপোনালোকক ভাল লাগে প্লিজ লাইক কৰিব, শ্বেয়াৰ কৰিব, আৰু এতিয়ালৈকে যদি চেনেলটো ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰিব। ফৰ মোৰ আপডেটছ প্ৰেছ দ্য বেল আইকন, আৰু গোটেইখিনি লিংক মই ডেছক্ৰিপশ্যনত দি দিম, তাৰ পৰা পাই যাব। থেংক ইউ, হেভ এ গ্ৰেট ডে। জয় আই অসম।